নমস্কাৰ অনাতাঁৰ নাট সমাৰোহ 2026ৰ আজিৰ নিবেদন অসম নাট্য সন্মিলন সোণাৰী শাখাৰ শিল্পীসকলে পৰিৱেশন কৰা নাট প্ৰেমৰ জলপ্ৰপাত। নাটখনিৰ ৰচনা আৰু পৰিচালনা দীপক কুমাৰ কলিতাৰ, সংগীত নিৰ্দেশনা প্ৰবাল গগৈৰ, প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া শুনক প্ৰেমৰ জলপ্ৰপাতৰ প্ৰথম খণ্ড। কোন কোন মই আৰক্ত হৈ দুৱাৰখন খোল। আৰক্ত আবে জলদি খোল না। এনেকৈ আহিছ যে ইমান ৰাতি? বৰ ডাঙৰ ঘটনা এটা ঘটি গ'ল। ঘটনা কি? ৰাতিপুৱা যে এক্সিডেণ্টৰ ঘটনাটো আকৌ পুলিচ কেছ হ'ল নেকি? অভিয়াছলি। তই কেনেকৈ গম পালি? পাল ষ্ট'ৰৰ ৰঞ্জিত দাই এঘণ্টা আগতে কল কৰিছিল। বলেৰ'খন ইতিমধ্যে থানালৈ লৈ গৈছে বোলে। উপকূলে ফোন কৰিছে। হেল্ল' 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 এই আৰক্ষীকে পালে নেকি? অঁ ইয়াতে আছে। এই বেছি পলম নকৰে ভাল বুজিছ। অঁ মই ৰেডি হৈ আছো। তহঁতে যিমান সোনকালে পাৰ আহ। হয় নেকি? অঁ হ'ব আহ। আৰু ৰঞ্জিত দাই কোৱা মতে তাত ইতিমধ্যে পুলিচ এনকুৱাৰী চলিছে বোলে। মোৰ যদি ভুল হোৱা নাই, ঘটনাটো সংঘটিত হোৱাৰ সময়ত আমাক কোনো দেখা নাছিল। তাকেইতো ৰাগ ভাল আছিল বুজিছ। পাপাই উকিল এজনৰ লগত কথা পাতিছিল। অঁ কি ক'লে? আমাক 10-12 দিনমানৰ কাৰণে ঘৰৰ পৰা আঁতৰত থাকিবলৈ কৈছে। কাৰণ সেইখিনিতে এই ঠিক লেফ্ট ছাইডত এই গুৰুদ্বাৰৰ কাষতে CCTV কেমেৰা এটা বান্ধি থোৱা আছে বোলে। সৰ্বনাশ! গুৰুদ্বাৰৰ দূৰত্ব এক্সিডেণ্টৰ স্থানৰ পৰা প্ৰায় 200 ফুটমান হ'ব। এই CCTV কেমেৰাই ইমানখিনি কভাৰেজ কৰিব জানো? নাজানো নহয়। পাপাই আমাক 10-12 দিনমানৰ কাৰণে পেহীহঁতৰ গাঁৱৰ ঘৰলৈ যাবলৈ কৈছে বুজিছ। পেহীৰ ঘৰ? ইয়াৰ পৰা 300 কিলোমিটাৰ দূৰত সেউজপুৰ। সেউজপুৰ? মই যেতিয়া 2 বছৰ বয়সীয়া আছিলোঁ তেতিয়াই এবাৰ মা পাপাহঁতৰ লগত যোৱা অলপ মনত পৰে। মই তেতিয়াহ'লে ওলাই লওঁ। খৰ কৰ, দেৰি কৰিব নালাগে। পাপাই ফোন কৰিছে। পাপা যাবলৈ লৈছোঁ আৰু। নাই তপোবনৰ লগতে আছোঁ। উপকূল ঘৰৰ পৰা ৰাজস্থান হোটেললৈকে আহিব বোলে। কি ক'লা পাপা? আমাৰ তিনিওটাৰ ফোনবোৰ ছুইচ অফ কৰি থ'ম। ঠিক আছে, গম পাইছোঁ। বাই পাপা, গুড নাইট। তপোবন, আমাৰ তিনিওটাৰ ফোনবোৰ ছুইচ অফ কৰি থ'বলৈ কৈছে বুজিছ। হয় নেকি? তেতিয়াহ'লে আজিয়ে মই ঘৰত কথাটো জনাই থ'ব লাগিব। যদি মায়ে মোক ফোনত নাপায় গোটেইখন হুলস্থুল কৰিব। টেনশ্যনত দেউতা আহি এইখিনি পাবহি। আবে খৰ কৰ না। ব'ল, মোৰ হৈ গ'ল। পুলিচ আমাকে বিচাৰি আহিছে নেকি? মনে থাকচোন। বন্ধ কৰচোন। কি? গানটো বন্ধ কৰ। মাথা ভাল হৈ থকা নাই। পিছে স্কৰ্পিঅ'খন ক'ত থলি? গেৰেজতে। গেৰেজতে? পাপাই ত্ৰিপাল এখনে ঢাকি ৰাখিছে। ফ্ৰণ্ট ছাইডটো যথেষ্টখিনি ডেমেজ হৈছে স্কৰ্পিঅ'খনৰ। মই চাইছিলোঁ। মই এইবোৰ কথা মনত পেলাই থাকিব বিচৰা নাই। প্লিজ ডোন্ট কিপ সেইং দোজ থিংছ এগেইন। তোৰ জুই জ্বলি আহে। আৰক্ত, তই পাহৰিব খুজিলেও এই জুইয়া আমাৰ পিছা নেৰিব। সেইকাৰণেতো মই তাক পাহৰি যাব খুজিছোঁ। মই যথেষ্ট ভয় খাইছোঁ। I am quite scared. Please stop this.
কিয় জানো এনেকুৱা লাগি আছে আমি যেন যিমানেই আঁতৰি আহিছোঁ পুলিচে সিমানেই যেন আমাৰ পাছে পাছে আহি আছে তহঁতে পাছলৈ এবাৰ ঘূৰি চাচোন এবাৰ ঘূৰি চা আমাৰ পাছে পাছে আহি থকা গাড়ীবোৰ দেখি এনেকুৱা লাগিছে যেন পুলিচৰ গাড়ীহে আমাৰ পাছে পাছে আহি আছে চাচোন কি হ'ল গাড়ীখন ৰখাই দিলি যে কিবা হ'ল নেকি মই আৰু ড্ৰাইভ নকৰোঁ কিয় চলা তহঁতে চলা চলা কিয় কলিজাত ভয়ৰ কঁপনিটো লৈ মই এনেকৈ গাড়ী চলাব নোৱাৰোঁ দেই ফালে তহঁতে ভয় খুৱাই থাকিবি আৰু আনফালে মই ড্ৰাইভ কৰি থাকিম ইট ইজ নট পচিবল ফৰ মি হ'ব হ'ব আৰু নকওঁ দে ব'ল পুলিচ তহঁতে ছিট বেল্টবোৰ মাৰি লচোন হা আমি ধৰা পৰি গ'লো নেকি মনে মনে থাকিলে তই হা নামি আহক আটাই কেইজন নামি আহক নামি আহিলেনে আহিলোঁ ছাৰ ক'ৰ পৰা আহিছে ক'লৈ যাব আপোনালোক আমি সেউজপুৰলৈ যাম সেউজপুৰলৈ যাব ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী চাওক লাইচেঞ্চখন দিয়ক 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 দেৰি নকৰিব সোনকালে দিয়ক অঁ আৰক্ত শইকীয়া নহয়নে মোৰো টাইটেল পিছে শইকীয়াই ইন্সপেক্টৰ গগন শইকীয়া হয় চাওক আৰ চিখন উলিয়াওকচোন উলিয়াওক দেৰি নকৰিব সোনকালে দিয়ক ছাৰ এইখন অঁ দিয়ক আপোনালোকে ক'ৰবাত কিবা ঘটনা ঘটাই অহা নাইতো ঘটনা আই মিন এক্সিডেণ্ট অঁ এক্সিডেণ্ট অলপ আগতে টাউন কমিটিৰ অফিচটো পাই আহিছিল নহয়নে মনে নকৰিলোঁ নহয় মনে নকৰিলে অঁ টিউচন কৰি ঘূৰি অহা ল'ৰা এটাক গাড়ী এখনে খুন্দিয়াইছে আৰু সেই ল'ৰাটোৰ ইতিমধ্যে মৃত্যু হৈছে অঁ আমি ইনফৰমেশ্যন পাইছোঁ সেই গাড়ীখন মানে স্কৰপিঅ' গাড়ীখন এইফালে আহি আছে অতি স্পীডত সেইকাৰণেই আমাৰ এই তালাচী গাড়ীখন এইখনেই নহয়তো নাই ছাৰ নহয় ছাৰ পালো ছাৰ ধৰিলো ছাৰ হা কি পালে দত্ত এইফালে আহক ছাৰ কি পালে দত্ত এক্সিডেণ্ট কৰি অহা গাড়ীখন ছাৰ কি এক্সিডেণ্ট কৰি অহা গাড়ীখন অঁ এইখন ছাৰ আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন জোনাকত উপঙিল কিহবাৰে ৰাগি কেনেবা কৰিলে মন বুকুৰে বান্ধৈ কেনেবা কৰিলে মন বান্ধৈ কেনেবা কৰিলে মন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন বগা ডাৱৰৰে মূৰতে পাগুৰি কোনো কোঁৱৰ আহিল দুখ মুকালিতে মোৰে দুৱাৰতে কিয় ভুমুকিয়ালেহি
কেনেবা কৰিলে মন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন বুকুৰ বান্ধৈ চিনু কি নিচিনুৱাকে খৰা শেৱালিত বাতে কাহানী বা দেখিছিনো যেন লাগে চিনু কি নিচিনু একোনো গুনিলো অচিনা দৰতে মজি বুকুৰে মাজৰে পগলা বৰাগী ৰঙতে নাচেনো আহি বান্ধৈ কেনেবা কৰিলে মন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন নিয়ৰত তিতিলে বন নিয়ৰত তিতিলে বন বাহ বাহ দাদা আহিলি ঘনকাতিক লগ পালিনে অহাটো কেতিয়াবাই আহিলোঁ সৌখিনিতে ৰৈ আছিলোঁ তই নেদেখাকৈ কিয় মোৰ পৰা লুকাই আছিলি দাদা যাতে তই গানটো ভালকৈ গাই শেষ কৰিব পাৰ সেইবাবে এনেইহে গুণগুণাই আছিলোঁ দাদা বৰ ভাল লাগেও এই যে ৰাতিপুৱাই তোৰ মুখত তই গুণগুণাই থকা এই ভাল লগা গীতবোৰ শুনো বিৰাট ভাল লাগেও মোৰ হয়নে কেতিয়াবা বেয়াও লাগেও কিয় তোক যে কেনেকৈ এঘৰলৈ উলিয়াই দিম তই গুচি যোৱাৰ পিছত ঘৰখন যে একেবাৰে উদং হৈ পৰিব তই গাই থকা মোৰ সেই ভাল লগা গীতবোৰ ঘৰখনৰ অ'ত ত'ত মকৰাৰ জালৰ দৰে ওলমি থাকিব মাত্ৰ সেইবোৰ কথা ক'লে কিন্তু মোৰ ভীষণ খং উঠে দাদা তাৰ আগতে তই তোৰ নিজৰ বিয়াখনৰ কথা ভাবচোন মা দেউতাক সৰু থাকোঁতে হেৰুৱালোঁ দুপৰী তেওঁলোকৰ সান্নিধ্য মৰম অনুশাসনবোৰক মই উপলব্ধি কৰাৰ কোনো সুবিধাই নাপালোঁ তয়ে মোৰ বাবে মা দেউতাৰ দৰেও দাদা দুপৰী তই দিয়া সীমাহীন মৰমবোৰ তই কৰা সেই অনুশাসনবোৰেই মোক সন্মুখৰ পৃথিৱীখনক নতুনকৈ চাবলৈ শিকালে এই ককায়েক ভনীয়েকৰ মাজত কিবা বৰ গহীন বিষয়ক লৈ আলোচনা চলিছে হ'বলা আহা ৰহিম কাকা আহ ৰহিম ব জেঠাই কুশলে আছেনে কাকা ভালনো কি আপদীয়া প্ৰেছাৰটোৱে মাজে মাজে আমনি কৰি থাকে প্ৰেছাৰৰ টেবলেটটো জেঠাই ৰেগুলাৰ খাই আছে নহয় খাইছে তথাপিও ৰহিম কাকা তোমালোকে কথা পাতা মই তোমালোকলৈ দুকাপ চাহ কৰোঁগৈ দুবৰী কেৱল চাহ হ'লে নহ'ব লগত তোৰ হাতেৰে বনোৱা এগালমান গৰম গৰম পকৰিও থাকিব লাগিব হ'ব কাকা আচ্ছা ৰহিম কচোন ক মই যে তোক কৈছিলোঁ আমাৰ বাগিচাৰ সেই ৰঙা ৰঙা পোকবোৰৰ কথা সেই ৰঙা পোকবোৰৰ মুখৰ পৰা চাহপাতবোৰক ৰক্ষা কৰিবলৈ কিবা বিশেষ ঔষধৰ সন্ধান পোৱা গ'ল নেকি সেই কথাটো কওঁ বুলিয়ে মই তোৰ ওচৰলৈ আহিলোঁ হয় নেকি আমাৰ বাগিচাবোৰত আমি সেই ৰঙা পোকবোৰ মাৰিবলৈ ইমান দিনে ব্যৱহাৰ কৰি থকা সেই মিটিগেট নামৰ দৰৱটোৰ সলনি আমি এতিয়া ডেষ্টৰ নামৰ ঔষধটো ব্যৱহাৰ কৰিব লাগিব ডেষ্টৰ নামটো আগতে শুনা মনত পৰে এই ঔষধটো 100 গ্ৰাম লৈ 200 লিটাৰ পানীৰ সৈতে মিলাই পাতবোৰৰ ওপৰত স্প্ৰে কৰিলে প্ৰায় 3 মাহলৈকে হেনো ৰঙা পোকে আক্ৰমণে নকৰে হয় নেকি বৰ ভাল কথা দেই বৰ ভাল কথা হয় পিছে দৰৱটোৰ দাম বেছি হ'ব যেন পাইছোঁ শুনিছোঁ বজাৰত ইয়াৰ দাম মাত্ৰ 240 টকাহে কি
অঁ 240 টকা বাহ ৰহিম ৰাতিপুৱাই কিন্তু বৰ ভাল খবৰ এটা শুনোৱালি দেই এই ৰঙা পোকবোৰৰ উপদ্ৰৱবোৰ দেখি এইকেইদিন মোৰ অলপ চিন্তাই হৈছিল অ' ৰহিম কচোন ল'ৰা তিনিজন হয়তো আমাৰ গাঁৱৰে কাৰোবাৰ ঘৰৰ অতিথি হ'ব পাৰে চহৰৰ পৰা অহা যেন লাগিছে এৰা তিনিওটাই অচিনাকি কাৰ ঘৰৰ বা আলহী ঐ ৰহিম এই সিহঁতবোৰ এইফালে আহিছে অঁ এইফালে আহিছে তই সেই ভিতৰৰ পৰা মুহা দুটা উলিয়াই আনচোন যা অঁ আনিছোঁ মানিলোঁ দেই ইমান ধুনীয়া গাঁৱৰ পৰিৱেশ ইমান সুন্দৰ হ'ব পাৰে বুলি মই কিন্তু কেতিয়াও কল্পনা কৰা নাছিলোঁ এই গাঁওখনৰ নাম এনেই সেউজপুৰ দিয়া নাই কিন্তু দেই আজি 3 দিন মাল মুখত দিব পৰা নাই এই কেনেকুৱা যে লাগিছে নহয় মই এই গাঁৱৰ মাজত ক'তনো মালৰ দোকান আছে তাৰেই সন্ধানত আছোঁ আৰু তই এই গাঁৱৰ সৌন্দৰ্য ডেছক্ৰিপশ্যন দি আছ দেখ চাল্লা আৰক্ত আমাৰ উশৃংখলতাৰ পৰিণতিতহে সেইদিনা আমাৰ এক্সিডেণ্টটো সংঘটিত হৈছিল আমাৰ কপাল ভাল আছিল যে আমি সম্ভাৱ্য এক ডাঙৰ বিপদৰ পৰা বাচি আহিছোঁ ভুলৰ পৰা আমি কিবা এটা শিক্ষা লোৱা উচিত আৰক্ত আবে ভুলটো আমাৰ নাছিল নহয় ভুলটো আছিল সেই মানুহটোৰ গাত সি কুকুৰে উইদাউট এনি চাইন পাছলৈ আহিছিল বে ভুল আমাৰ আৰক্ত সেইদিনা আমি তাপছৰ বাৰ্থডেত অভাৰ ড্ৰিংক কৰি আহিছিলোঁ সিদিনা তই 80 কিলোমিটাৰ ওপৰত গাড়ী চলাইছিলি মনে থাকচোন মনে থাক তহঁত দুটাৰ সেই যুক্তিৰ কাজিয়াখন বন্ধ কৰ বিপদ আমাৰ এতিয়াও আঁতৰা নাই তাত এতিয়া কি ঘটিছে কি হৈ আছে আমি কিন্তু কোনেও গম পোৱা নাই এই কথাটো মনত ৰাখিবি দুপৰীয়া আহিছে মই আপোনালোকক ক'ত যে বিচৰা নাই আপোনালোক আহি এইখিনি পালেহি দুপৰী আমি কথা পাতি আচলতে এইখিনি পালোহি একো নাই ব'লা দুপৰী দাদা কথা এটা সুধোনে সোধক তোমাৰ পঢ়া শুনা যোৱা বছৰ মই MA কমপ্লিট কৰিছোঁ ৰাজনীতি বিজ্ঞানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ বৰ ভাল কথা দুপৰী নেক্সট ইয়াৰ PhDৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছোঁ চাওঁ কি হয় তোমাৰ লক্ষ্য সমুজ্জ্বল দুপৰী বৰ ভাল লাগিছে দুপৰী দুহাত মেলি ওপৰৰ আকাশখন চুবলৈ প্ৰয়াস কৰিছোঁ দাদা নাজানো সফলতা আহি সংগ দিয়ে নে নিদিয়ে দুপৰী দাদা তুমি অচিৰেই সেই আকাশ স্পৰ্শ কৰিব পাৰিবা দুপৰী সেই বিশ্বাস মোৰ আছে দুপৰী তুমি পাৰিবা দুপৰী এই যে গাড়ীবোৰ গৈছে কলৈ গৈছে দুপৰী এই গাড়ীবোৰ ধৰিব পৰা নাই ময়ো বুজি পোৱা নাই হয় আমাৰ ইয়াত থকা চাহপাতৰ বাগিচাবোৰলৈ গৈছে এই চাহপাতৰ বাগিচা সেউজপুৰত ধান খেতিৰ লগতে প্ৰায় প্ৰতি ঘৰ পৰিয়ালৰে নিজা চাহ বাগিচা আছে ক্ষুদ্ৰ চাহ বাগিচা মানে বৃহৎ পুঁজিপতি গোষ্ঠীৰ মালিকানাধীন কোম্পানীৰ চাহ বাগিচাবোৰৰ সমান্তৰালকৈ ব্যক্তিগত প্ৰচেষ্টাত আমাৰ ইয়াত কম মাটিত মানুহে কৰা খেতিয়েই হ'ল ক্ষুদ্ৰ চাহ খেতি বিজ্ঞানসন্মতভাৱে ভালদৰে চাহপাতৰ খেতি আৰম্ভ কৰিলে আমাৰ ইয়াৰ থলুৱা লোকৰ যথেষ্ট পৰিমাণে অৰ্থ উপাৰ্জন হয় হয় দাদা বছৰি গড়ে প্ৰায় 480 নিযুত কিলোগ্ৰাম কেঁচাপাত উৎপাদন কৰি আমাৰ এই অসমৰ ক্ষুদ্ৰ খেতিয়ে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সেইদৰে ইয়াৰ দ্বাৰা ভাৰতীয় চাহ বৰ্ডে বছৰি হাজাৰ কোটি টকা সংগ্ৰহ কৰে এইবাবেই সেউজপুৰৰ চাৰিওফালে ধাননি পথাৰৰ সেউজীয়াবোৰৰ মাজে মাজে চাহ খেতিৰ অপৰূপ সেউজীয়াবোৰৰ এনে এক বৈচিত্ৰ্যময় পৰিৱেশ কিমান যে ভাল লাগিছে আমাৰ গাঁৱৰ যুৱ প্ৰজন্মই কোনো চৰকাৰী চাকৰি অথবা বেচৰকাৰী চাকৰিৰ পাছত হাবাথুৰি খাই নুফুৰে হয়নে আজিকালি তেওঁলোকে এই ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত হৈ
আত্মপ্ৰতিষ্ঠা লাভেৰে স্বাৱলম্বী হ'ব বিচাৰে অঁ আৰু দাদা এই যে শিল্প উদ্যোগৰ সৈতে সংপৃক্ত যুৱক যুৱতী অঁ উচ্চ শিক্ষাৰে শিক্ষিত হয়নে অঁ কোনোবাজন যদি স্নাতক উত্তীৰ্ণ কোনোবাজন আকৌ স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত যুৱক যুৱতী অঁ আৰু এই যে গাড়ীবোৰ পাৰ হৈ গৈছে অঁ অঁ সেইবোৰে প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাৰ পৰা কেঁচাপাত সংগ্ৰহ কৰি সন্ধিয়ালৈ কোম্পানীৰ কলঘৰত জমা দিবগৈ হয় নেকি বাহ থেংক ইউ দুবৰী তোমাৰ পৰা আজি জীৱনত এই পোনপ্ৰথমবাৰৰ বাবে এই স্মল টি ইণ্ডাষ্ট্ৰীৰ বিষয়ে গম পালোঁ অঁ অঁ কওক মেডাম ভাল ভাল আপুনি ভালে আছে কি ক'লে পুলিচৰ মানুহ আহিব কেতিয়া আহিব মেডাম আজি সন্ধিয়া হ'ব হ'ব মেডাম মই ঘৰতে থাকিম হ'ব হ'ব DC বাইদেৱে ফোন কৰিছিল দুবৰী কিবা পুলিচ অহাৰ কথা কৈছিলা অঁ আজি সন্ধিয়া আমাৰ গাঁৱলৈ পুলিচৰ দল এটা আহিব পুলিচৰ দল দুবৰী গাঁৱত ক'ৰবাত কিবা ঘটিল নেকি নহয় নহয় গাঁৱত একো হোৱা নাই তেতিয়াহ'লে আমাৰ স্থানীয় মহিলা আত্মসহায়ক গোট এটাৰ অঁ মই সভানেত্ৰীৰ দায়িত্বত আছোঁ অহ পৰহিলৈ স্থানীয় বিধায়ক ইয়ালৈ আহিব অহ সেইবাবে ছিকিউৰিটি সম্পৰ্কীয় কথা বতৰাবোৰ চাবলৈ আজি পুলিচৰ দল এটা ইয়ালৈ আহিব অহ সীমান্তৱৰ্তী এলেকাত আমাৰ এই গাঁওখন অৱস্থিত যে সেইবাবে এনেকুৱা প্ৰগ্ৰেমবোৰ থাকিলে পুলিচ আহিবই অহ ৰক্ষা দেই কিয় নাই নাই মই আকৌ গাঁৱত কিবা অঘটন ঘটিল বুলি ভাবিছিলোঁ নাই নাই এইখন গাঁৱৰ ৰাইজে কোনো কথাতেই কেতিয়াও দ্বন্দ্ব সংঘাতত আজিলৈকে লিপ্ত হোৱা নাই বাৰু মই আপোনালোকক এতিয়া ইয়াতে এৰিছোঁ বাহিৰে বাহিৰে মই গাঁও প্ৰধানৰ ঘৰত সোমাবগৈ লাগিব হয় নেকি দুবৰী তেন্তে তুমি যোৱা দুবৰী আৰু এটা কথা দাদা কি হ'ল তিনিওজন কিন্তু এদিন আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব লাগিব যাম যাম দুবৰী নিশ্চয় যাম আহিছোঁ তেন্তে যোৱা দুবৰী যোৱা বুৰ্বক কটা নিধক যথামূৰ্খ কোন তোক কৈছোঁ কিয় কৈছ আমি যে পুলিচৰ পৰা পলাই আহি ইয়াত আছোহি তই তাৰ ডিটেইলছ দুবৰীক জনাব খুজিছিল নেকি আবে ইয়ালৈ পুলিচৰ মানুহ আহিব বুলি ক'লে ভয় নালাগিব আৰে ভয়টো মোৰো লাগিছিল অঁ মোৰো লাগিছিল তথাপিও বৰ ভয় খালোঁ উপকূল তাতে 3 দিন মাল মুখত দিব পৰা নাই মোৰ যিটো অৱস্থা হৈছে নহয় মানুহ এটা এইফালে আহি আছে ককাই অ' ককাই অ' ৰ'বচোন আপোনালোকৰ ইয়াত এইটো ক'ত পায় এইটো আকৌ এইটো মানে মাল আকৌ মাল মাল আৰে বুজা নাই ককাই একো নকলে যে ককাই ককাই ঐ হাঁহিছ যে হাঁহি নুঠিব তই যাক মদৰ দোকানৰ কথা সুধিলি সি একো কথা ক'বই নোৱাৰে মানে বুবা নহয় 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 মানুহজন বুবা হ'ব পাৰে কিন্তু তই যেতিয়া মদৰ দোকানৰ কথা সুধিছ সি কিন্তু গম পাইছে মদৰ দোকানৰ কথা শুনিয়ে সি একেবাৰে খঙত জ্বলি উঠিছে চাচোন মানুহটোৱে খঙৰ ভমকত কিবা কিবি মুখেৰে ভুৰ ভুৰাই কেনেকৈ গৈ আছে চাচোন হোৱা চা শ্ৰোতাসকলে ইমান পৰে অসম নাট্য সন্মিলন সোণাৰী শাখাৰ শিল্পীসকলে পৰিৱেশন কৰা নাট প্ৰেমৰ জলপ্ৰপাতৰ প্ৰথম খণ্ডটি শুনিলে নাটৰ ৰচনা আৰু পৰিচালনা দীপক কুমাৰ কলিতাৰ বিভিন্ন চৰিত্ৰত অংশ লোৱা শিল্পীসকল আছিল তপুবন স্বপ্নীল লুখুৰাখন আৰক্ত পূৰ্বায়ন ক্ষেত্ৰপাল উপকূল দীপক কুমাৰ কলিতা যদুমণি শশাংক দাস দুবৰী দেৱযানী দত্ত ৰহিম নিৰ্মল গগৈ আৰক্ষী বিষয়া চিন্ময় ভূঞা কনষ্টেবল দীপজ্যোতি চেতিয়া জিতু খুঞ্জুৰাজ গগৈ প্ৰতিতি ময়ূৰী দেৱী চেতিয়া মৈত্ৰী শ্যামঞ্জিতা আৰন্ধৰা শংকৰ অচ্যুত বৰা আৰু ডেকালুৰাৰ অভিনয় কৰিলে মঞ্জিত দাস আৰু ৰাজদীপ গগৈয়ে সংগীত পৰিচালক আছিল প্ৰবাল গগৈ গীতৰ শিল্পী আৰাধ্যা শ্যাম
বাদ্যযন্ত্ৰীসকল আছিল বাঁহীত বিমানজ্যোতি বৰুৱা, ঢোলত ৰাজদীপ গগৈ, তালত খুঞ্জুৰাজ গগৈ আৰু কীবোৰ্ডত আছিল অচ্যুত বৰা। সহযোগ কৰিলে পংকজ শ্যাম, মুন্মী আৰন্ধৰা আৰু তুলন গগৈয়ে। ব্যৱস্থাপনা আছিল হিমাক্ষী গগৈৰ। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল সন্তোষ কুমাৰ ঠাকুৰ, প্ৰযোজনা ইন্দিৰা মৰাঙৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30